গুৱাহাটীৰ উদ্যানসমূহৰ প্ৰৱেশ মাচুল পুনৰ নিৰ্ধাৰণ। প্ৰৱেশ মাচুলৰ নতুন নিৰিখ নিৰ্ধাৰণ GMDAৰ 5 জুলাইৰ পৰা কাৰ্যকৰী হ'ল প্ৰৱেশৰ নতুন নিৰিখ। উদ্যানসমূহৰ সন্মুখত আঁৰি দিয়া হৈছে GMDAৰ ফলক। আজিৰ পৰা গুৱাহাটীৰ উদ্যানসমূহৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰা হৈছে আৰু আজিৰ পৰা নতুন নিৰিখৰ কাৰ্যকৰী হ'ব আৰু GMDAয়ে গুৱাহাটীৰ উদ্যানসমূহৰ নতুন নিৰিখ নিৰ্ধাৰণ কৰিছে। পূৰ্বতে গুৱাহাটীৰ প্ৰতিখন উদ্যানৰ প্ৰৱেশ মাচুল আছিল নিম্নতম। 2025 ডিচেম্বৰ মাহত সেই সময়ৰ বিভাগীয় মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই উদ্যানসমূহৰ প্ৰৱেশ মাচুল কৰিছিল বিনামূলীয়া। দেওবাৰৰ পৰা উদ্যানসমূহত কাৰ্যকৰী হ'ল প্ৰৱেশ মাচুলৰ নতুন নিৰিখ। উজান বজাৰৰ সতী ৰাধিকা শান্তি উদ্যানৰ 60 টকা, পাণবজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ হেৰিটেজৰ 150 টকা, ফাঁচী বজাৰৰ বটানিকেল গাৰ্ডেনৰ 60 টকা, পাণ বজাৰৰ ব্ৰহ্মপুত্ৰ ৰিভাৰ ফ্ৰণ্টৰ 60 টকা, হেঙেৰাবাৰী অমৃত উদ্যান আৰু আদাবাৰী অটল উদ্যানৰ 30 টকা, জু ৰোডৰ শ্ৰদ্ধাঞ্জলি কাননৰ 30 টকা, পাণবজাৰ নেহেৰু পাৰ্কৰ 50 টকা, গান্ধী মণ্ডপ আৰু জোৰ পুখুৰীৰ প্ৰৱেশ মাচুল 20 টকা, আমবাৰীৰ শ্বহীদ উদ্যানৰ প্ৰৱেশ মাচুল 25 টকা। একেদৰে পাণবজাৰৰ ৰৌপৱেৰ মাচুল 250 টকাকৈ নিৰিখ নিৰ্ধাৰণ কৰিছে GMDA। সমান্তৰালকৈ উদ্যানসমূহত ষ্টিল ফটোগ্ৰাফীৰ বিনিময়ত দিব লাগিব 150ৰ পৰা 300 টকা। বাণিজ্যিক ভিডিঅ'গ্ৰাফীৰ বিনিময়ত দিব লাগিব 3000ৰ পৰা 4000 টকা। অৱশ্যে এই নতুন নিৰিখৰ মাজতে 9 বছৰৰ তলৰ শিশু আৰু 75 বছৰৰ ঊৰ্ধৰ জ্যেষ্ঠ নাগৰিকসকলৰ বাবে এইসমূহ উদ্যানত প্ৰৱেশ সম্পূৰ্ণ বিনামূলীয়া কৰা হৈছে। সমান্তৰালভাৱে সমাজৰ বিশেষভাৱে সক্ষম লোকসকলৰ বাবেও কোনো প্ৰৱেশ মূল্য নিৰ্ধাৰণ কৰা নাই। পূৰ্বৰ তুলনাত কিছু পৰিমাণে বৃদ্ধি হৈছে নিৰিখ। প্ৰৱেশ মাচুল বৃদ্ধিত এনেদৰে ক'লে দৰ্শনাৰ্থীয়ে। এইটোতো একেবাৰে বহুত বেয়া হৈছে, কাৰণ যেতিয়া আমি ইমান লং জাৰ্ণিৰ পৰা আহোঁ, মেবি মোতকৈ আৰু বহুত দূৰৰ মানুহ আহে, যিহেতু তেখেতে ক'লে যদি আমি নিজৰ অসমত থাকি নিজে যদি সকলো বস্তু পইচা দি চাবলগীয়া হয়, তেনেহ'লে আমি কি কৰিম কওকচোন আপোনালোকে। আগতে 20 টকা বুলি শুনিছিলোঁ, আহিছিলেও 20 টকাকৈ, এতিয়া 30 টকা কৰিছে। এইটো নাজানো কেনেকৈ কি কৰিছে, কোনে কৰিছে। আৰু আমাৰ কাম থাকিলে আহিবই লাগিব, হয়নে? যিমানে পইচা নহওক সেনেকৈ। নতুন নিৰিখ ধাৰ্যৰ সন্দৰ্ভত এনেদৰে ক'লে GMDAৰ ডেভেলপমেণ্ট অফিচাৰ ডিম্বেশ্বৰ তালুকদাৰে। পাৰ্কবিলাকত কিছুমান নতুন সুবিধাও দিয়া হৈছে, যেনেকৈ মৰ্ণিং ৱাকৰ সময়টো আগতে অলপ কম আছিল, এতিয়া বঢ়াই দি 4:30 ৰাতিপুৱা 4:30 পৰা অলমষ্ট 10টা বজালৈ মৰ্ণিং ৱাকটো ফ্ৰী ৰখা হৈছে। ৰেটটো অলপমান শ্লাইড কৰা হৈছে, 30 টকা ৰখা হৈছে নৰ্মেল যিখিনি মানুহ আছে, নৰ্মেল কেটেগৰীৰ মানুহখিনিৰ কাৰণে। চ' এইখিনি আশা কৰিছোঁ মানুহ আকৌ আহিব, আকৌ মানে পাৰ্কবিলাকত আমাৰ ভিৰ হ'ব, সেইটোৱে আশা কৰিছোঁ। আৰু মানুহৰ কিবা অসুবিধা থাকিলে ডেফিনেটলি তেওঁলোকে আমাক জনাব, আৰু কিবা অসুবিধা থাকিলে আমি সেইখিনি মানে নোহোৱা কৰাৰ কাৰণে চেষ্টা কৰিম। আৰু এতিয়া এই নতুন নিৰিখ ধাৰ্যক লৈ একাংশই সমৰ্থন আগবঢ়াইছে যদিও একাংশই বিৰোধিতা কৰিছে। ভিডিঅ' জাৰ্নেলিষ্ট হিতেশ ডেকাৰ সহযোগত প্ৰজ্ঞান পৰশৰ ৰিপৰ্ট ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।